সাক্ষাতে অমৃত যেন কৃষ্ণৰ বচন শুনি বেদনিধি ভৈল কৌতূহল। যে বেদনিধিয়ে কৃষ্ণৰ অমৃতময় কথা শুনি তেওঁ পৰম আনন্দিত হৈছে। জয় জয় কৃষ্ণ বুলি মাতিলন্ত কীৰ্তাঞ্জলি, আজি মোৰ জন্মৰ সামফল। যে কৃষ্ণৰ আদৰ অভ্যৰ্থনাত তেওঁৰ অমৃতময় কথাত বেদনিধি পৰম সন্তোষিত হৈছে আৰু মোৰ জন্ম আজি সামফল হৈছে বুলি অনুভৱ কৰিছে। কিনো মোৰ মহাভাগ চিন্তিও নপাৱে লাগ, ব্ৰহ্মা আদি পূজা কৰে যাক। যিজনক ব্ৰহ্মা আদি দেৱতাসকলে চিন্তা কৰিও নাপায়, পূজা কৰিও নাপায়, সেইজনক আজি মই সাক্ষাৎ দেখিবলৈ পাইছোঁ। ধন্য ধন্য বিপ্ৰ জন্ম, হেন দেৱ নাৰায়ণ ভিত্ত হেন পূজিলা আমাক। যে মই এই বিপ্ৰ জন্ম মোৰ আজি সাৰ্থক হৈছে, যে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই আজি মোক ভিত্তৰ দৰে তেওঁ নিজে নিজকে ভিত্তৰ দৰে মোক আদৰ অভ্যৰ্থনা কৰিছে, অতিথিক প্ৰাধান্য দিছে। মনত ৰাখিব দেই, ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। এই কথা যাবৰ সময়ত উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও তোমাক ভাল পাওঁ। মনত ৰাখিব কথাটো। ভাগৱতত কৈ গৈছে, ভগৱানৰ নিজৰ মুখৰ বাণী, যে মই নিজতকৈও ভকতক ভাল পাওঁ। এতিয়া ভাগৱতৰ এই তথ্য পোৱাৰ পিছত আমি কি হ'ব লাগিব? যে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব। ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি পৰিয়ালৰ প্ৰতিজনকে ভকত কৰিব লাগিব। আপোনালোকৰ ঘৰখন ভকতৰ ঘৰ হ'ব লাগিব। আপুনি নিজে ভকত হ'ব লাগিব। ভকত হ'বলৈ কাণত চেলেং গামোচাখন পিন্ধি ল'লেই নহ'ব। চেলেং গামোচা ভকত নহয়, চেলেং গামোচা আমাৰ জাতীয় পোচাকহে, এটা সংস্কৃতিহে। ভকত হ'বলৈ হ'লে, ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথম আপুনি তিনিটা আখৰৰ বৈশিষ্ট্য থাকিব লাগিব। ভকত, এই তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত কিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পায়, যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰে, সেইজনক ভগৱন্তই ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান কেতিয়াও কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাক ভাগৱতে কৈছে, যিজনৰ অতিপিতিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি পিতৃক সন্মান কৰিব লাগে। কেনেকৈ? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। তেওঁক এটা নামেৰে পূজা কৰিব লাগে। আৰু নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। গতিকে হাজাৰ নাম আমাৰ পুঞ্জীভূত কৰিছে ভগৱন্তই, তাৰ পৰা এটা নাম আপুনি মাত্ৰ ক'ব লাগে, গাব লাগে। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে দুটা আখৰৰ ৰাম কৃষ্ণ নামটো যদি আমাৰ পৰিয়ালৰ প্ৰত্যেকৰ মুখতে যদি আমি নিশ্চিত কৰাব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ পৰিয়ালত কোনো অমংগল আহিব নোৱাৰে। দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, ন' আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখেদি নিশ্চিত হ'ব, তাতকৈ আৰু পুণ্য বেলেগ নাই। মনত ৰাখিব কথাটো। আপোনালোকে প্ৰত্যেকৰ মুখতে যাতে এটা ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ ক'ব পৰা পৰিৱেশলৈকে আমি পৰিয়ালটোক আনিব লাগিব। যদি এটাও কথা, এটাও ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কোনো লোকে যদি নকয়, নাগায়, নুশুনে, তেতিয়াহ'লে সেইজন অভকত বুলি কৈছে। হৰিনাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোকভকত।
কলিত মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব সেইজন ভকত, আৰু যাৰ মুখত নোলায় অভকত। ভকত তৰিব, অভকত মৰিব। কোনে কৈছে? কপিল প্ৰভুৱে কৈছে। কপিল বদতি মাও শুনা দেৱহূতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নোলায় সি কেতিয়াও ভকত হ'ব নোৱাৰে, আৰু ভকত নোহোৱা মানুহ কেতিয়াও তৰিব নোৱাৰে। সি 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। ঈশ্বৰৰ নাম মুখত নহাজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। যিবিলাক মানুহৰ মুখত 1000টা নামৰ পৰা এটা নাম নোলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত মুখস্থ নাই বা নাগায়, সেইজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নহা সকল খাবলৈ জীয়াই থকা মানুহ। কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই দৰ্শনটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। সেইকাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট লোকক স্বামী বৰণৰ পৰা নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত মানে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে সকলো ৰজা মহাৰজা আহি বহি আছে। পিতাক সাগৰে চবৰে লগত চিনাকি কৰি দিছে। তাৰপিছত কৈছে এতিয়া তুমি নিজে মনে ভবা স্বামী এজন বাছি লোৱা। তেতিয়া তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ এই কথাটো কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে ই বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰ অত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে মোৰ লগত কাজিয়া কৰি থাকিব। এনেকুৱা স্বামী মই মানে বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰিছে দেই। আপোনালোকৰ লোভটো বেছি আছে যদিও আজিৰ পৰা কমাব অলপ। দ্বিতীয়তে পৰশুৰামৰ ওচৰত গৈ পেলাই কৈছে, আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণীত টানো নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে ই কাৰো প্ৰতি মৰম নাই। গতিকে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। মৰম নাইকিয়া স্বামীয়ে ভৱিষ্যতে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰিব। নাকচ কৰিছে দেই। তাৰপিছত 3 নম্বৰ মানে দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুগুছে টান ক্ৰুদ্ধ অহংকাৰ। এই দুৰ্বাসা এজন তপস্বী ঋষি হয়, কিন্তু বৰ খঙাল। আকবৰী কোনে ভাল বোলাই বেক বাপে, অকাৰ্যত নষ্ট কৰি বেক চন্দ খাপে। এনেকুৱা স্বামী খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে অকাৰণতে মোক সাপ দি নষ্ট কৰিব। নাকচ কৰিছে। 4 নম্বৰত ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে আন আউৰ নাহি কামাতুৰ। দেৱতা মানে ব্ৰহ্মাক সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা, কিন্তু এওঁ বৰ কামুক। ভুলহুয়া যিটো নিজ দুহিতাক হৰে, নিতে কোলা হ'লে যাব ইহাংক বৰিলে। এনেকুৱা যদি কামুক মানুহক মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে কাজিয়া কৰি থাকিব লাগিব। গতিকে কেনেকুৱা স্বামী বৰণ কৰিলে জীৱনটো সুখৰ হ'ব, ভাগৱতত উল্লেখ আছে দেই। আমাৰ যুৱতীসকলক মই আহ্বান জনাম, তেওঁলোকে অনাগত দিনত মনে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী মনত ৰাখিব। বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে অৰ্ধাংগিনী ৰূপে পৰিচিত হয়। কেনেকুৱা স্বামী বৰণ কৰিব লাগিব ভাগৱতত লিখা আছে, সকলো পঢ়ি ল'ব। আজি উঠি অহা যুৱকসকলে যদি ভাল কইনা ভৱিষ্যত মানে জীৱন সংগিনী বিচাৰে, ভাগৱত পঢ়ি ল'ব। ভাগৱতত চব নিয়ম দি থোৱা আছে দেই। ভাগৱত নুশুনা, আপোনাৰ নজনা বহুত কোৱালিফাইড মানুহে দাম্পত্য জীৱনত সংঘাতৰ সন্মুখীন হ'ব লগা আছে। গতিকে ভাগৱত পঢ়ি যদি বৈবাহিক জীৱনত আগবাঢ়ে, কোনো সংঘাতে আমাক দেখা দিব নোৱাৰে। গতিকে ভাগৱতৰ সকলো নিয়ম নীতি আছে, সকলোকে নাকচ কৰি শেষ মানে মালাডাল কাক পিন্ধাইছে? বিষ্ণু স্বৰূপ বৰ। সেইকাৰণে আমাৰ বিধিত বৰক বিষ্ণু স্বৰূপ বুলি কয়। বিষ্ণুৰ ডিঙিত তেওঁ মালা পিন্ধাইছে। গতিকে আমাৰ ভগৱন্তৰ থাকিবলগীয়া গুণবিলাক আমাৰ গাত থাকিব লাগিব, এই তথ্য আমাক দিছে। গতিকে ভাগৱতে গোটেই জীৱনশৈলীৰ কথা কৈ আছে। আমি মাত্ৰ ভাগৱত আগতীয়াকৈ পঢ়ি ল'ব লাগিব দেই, তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও সংঘাত আহিব নোৱাৰে। তাৰপিছত কৈছে যে জয় জয় কৃষ্ণ বুলি মাতিলন্ত কীৰ্তাঞ্জলি, আজি মোৰ জন্মৰ সামফল, কিনো মোৰ মহাভাগ চিন্তিও নপাৱে লাগ, ব্ৰহ্মা আদি পূজা কৰে যাক। যাক দেৱতাই পূজা কৰে সেইজনক মই আজি সাক্ষাৎ দেখা পালোঁ বুলি বেদনিধিয়ে উপলব্ধি কৰিছে।
ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ ভিত্ত যেন পূজিলা আমাক, যে আজি তেওঁ নিজে এজন দাস হিচাপে মোক মানে পূজা সেৱা কৰিছে, এইটো মোৰ কাৰণে আজি পৰম ভাগ্য। এই উপলব্ধিটো আমাক লাগিব। কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী কৃষ্ণ ক্ষুদ্ৰ দেৱতাকো কৰে সেও। যিজন দেৱতাই তাৰমানে কি কৰে, যিজনে কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী ক্ষুদ্ৰ দেৱতাকো কৰে সেও। যিজনে ভকতক ভগৱন্তই ভকতক ভাল পায়, বাদে তেওঁৰ কাৰণে কোনো উচ্চ নিচ আপোন পৰ নাই, তেওঁ সকলোকে একে সমদৃষ্টিৰে চায়, গতিকে ভকতক বেছি ভাল পায়। সেইকাৰণে প্ৰথম আপুনি ভ আখৰৰ তথ্যটো কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব লাগিব। পুৱা গধূলি যাতে আমি ভগৱন্তক যাতে সেৱা পূজা কৰোঁ, প্ৰতিজন সদস্যই যাতে গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা ল'ব পাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে চকু দিব লাগিব দেই। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰটোৱে কৈছে যে আমাৰ আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবোৰ দেহৰ ধৰ্মহে, মনত ৰাখিব দেই। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব, তেতিয়া ভকত হ'ব দেই। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান, আত্মাৰ কোনো পাৰ্থক্য নাই। আত্মা কেনেকৈ আছে আমাৰ দেহ জগতত? ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ স্বাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব যে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মদৰ্শনটো যিদিনা আপোনাৰ হৃদয়স্থিত হ'ব, সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব। আৰু এই আত্মা দৃষ্টিৰ কথাটো, যি আধ্যাত্মিক কথাটো বুজি পাব। যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত আৰু কোনো দিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। কিন্তু এই কথাটো নজনাৰ কাৰণে আজি আমাৰ বহুত গৃহস্থী ঘৰত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁটো আমুকৰ জীয়েক বুলি ভাবে। সেইকাৰণে বোৱাৰী মনত দুখ পোৱাকৈ কথা ক'ব পাৰে। আৰু বহুত বোৱাৰীয়ে ক আখৰ তত্ত্ব নুবুজাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে, আমুকৰ মাক বুলি ভাবে। সেইকাৰণে শাহুৱেকৰ মনত দুখ পোৱাকৈ কথা ক'ব পাৰে। আমাৰ বহুত শাহু বোৱাৰীয়ে কেতিয়াবা শাহুৱেকে বোৱাৰীয়েকক অন্তৰত আঘাত দি পেলাই লগৰজনীক কয়গৈ, বুজিছা আজি মই বোৱাৰীক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ, হে নাই। কেতিয়াবা আকৌ বোৱাৰীয়েও তেনেকৈ শাহুৱেকক আঘাত দি পেলাই লগৰজনীক কয়গৈ, মই আজি শাহুক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। ভগৱন্তই কৈছে কাক দিছা? চবতে দেখোন ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ, শাহুৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, সেইটো নহ'ব। ভাগৱত শুনি এই স্বভাৱ এৰিবা। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি 3টা লেয়াৰত ঘূৰি থাকিব লাগিব। দেহ ধৰ্ম লোৱা মানে মায়া ধৰ্ম লোৱা। দেহটো আজি আছে কালিলৈ নাই, মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। আজি আছে কালিলৈ নাই, স্বামী আজি আছে কালিলৈ নাই, ভাৰ্যা আজি আছে কালি নাই, পুত্ৰ আজি আছে কালিলৈ নাই। গতিকে আজি আছে কালিলৈ নাইকিয়া মায়া ধৰ্ম লৈ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। গতিকে ক আখৰ তত্ত্ব আমি সকলোকে বুজাই দিবই লাগিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে। কিয় আছে? যদৃশী ভাৱনা জৈশ্য সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছে। এতিয়া আমাৰ মানুহে এই ভাগৱত নুশুনাৰ কাৰণে, নুবুজাৰ কাৰণে গুৰুজনে লিখি থৈ গৈছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুত মানুহে ভগৱানক হৃদয়ত নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছে। কিন্তু হৃদয়ত কোনে বিচাৰে? আমাক ভাগৱতে কৈছে, তুমি সি কেৱলে সঁচা মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ ভগৱন্তৰ হৃদয়তে আছে। কিয় কাৰণে আছে? আপোনাৰ দুখ বেদনাৰ পৰা মুক্ত কৰিবৰ কাৰণে আছে। কিন্তু আজি আমি ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আমি সমস্যাত পৰিলে আমি হতাশ হৈ যাওঁ, মানে আমি কেতিয়াবা ভাগি পৰোঁ।
কিন্তু আমাৰ ভাগৱতে কৈছে সমস্যা আন্ধাৰে পোহৰে যেনেকৈ দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰম কৰি সুখত প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা গতিকে ভগৱন্ত হৃদয়তে আছে তেওঁক জনাবা তোমাৰ কি সমস্যা হৈছে ভগৱন্তই কৈছে মই যদিও অদৃশ্য মই যদিও নিৰাকাৰ মই যদিও নিৰ্গুণ মই যদিও অব্যক্ত মই তোমাৰ হৃদয়তে আছোঁ তুমি মোৰ নাম ল'লে মই ব্যক্ত হৈ যাম অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপুনি কি সমস্যা পৰিছে কি বিপদত পৰিছে কি লাগে আপুনি তেওঁক জনাব একান্ত মনে আপোনাৰ হৃদয়তে কৈ দিব কাৰ ওচৰলৈ গ'লে সমস্যাটো সমাধান হ'ব অথবা প্ৰতিনিধি পঠাই দিব যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে পৰীক্ষিতৰ ওচৰলৈ শুকক পঠাইছে আপুনি ভকত হওক আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব ভগৱন্তে আপুনি তিনিটা আখৰৰ গুণ আয়ত্ব কৰি লওক আপুনি কোনো দিন বিপদত পৰিব নোৱাৰে এয়া বেদৰ মত ভাগৱতৰ মত বেদ মানে ভাগৱত ভগৱানৰ মুখৰ বাণী যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত ভগৱানৰ মুখৰ পৰা যিবোৰ বাণী ওলাইছে সেইটোৱে বেদ ভাগৱন্তই মানে পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছিলে ব্ৰহ্মাই 6 শ্লোকত নাৰদক ক'লে নাৰদে 8 শ্লোক ব্যাসক ব্যাসে 10 শ্লোক শুকক শুকে 12 শ্লোক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি চিপাহীগাঁও নামঘৰত বহি শুনি আছোঁ গুৰুজনে আহ্বান জনাইছে কৰা পান ফল ইটো যাৰো আছে ভাগ্য যিটো আজি ভাগৱত শুনিবলৈ যিসকল আহিছে ভাগ্যৱান বুলি কৈছে আৰু কি বুলি কৈছে ৰস বিভাৱনত চতুৰ টেঙৰ মানুহবিলাকে আহিছে ৰস বিভাৱনত চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ আমি ভাগৱত শুনিলে সমস্ত সমস্যাৰ পৰা আমি মুক্ত হ'ব পাৰিম ভাগৱতে সকলো সমস্যা সমাধানৰ পথ আমাক ভাগৱতৰ মাজতে দি আছে গতিকে ভাগৱত নুশুনা মানুহে কেতিয়াও তেওঁক পুথিগত ডিগ্ৰীয়ে সমস্যা সমাধানত সহায় কৰিব নোৱাৰিব পাৰ্থিৱ ধন সম্পত্তিয়ে নোৱাৰিব যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নল'ব আন যত হবে মিছা ভক্তিৰ অভাৱে ভক্তি বিনা আমাক শান্তি দিয়া বিকল্প নাই এই তথ্য আমাক দিছে না মানে এই অৰ্জুনে কিন্তু তাতেই ক্ষান্ত থকা নাই অৰ্জুনে কৈছে অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন যে 3টা আখৰৰ বাদেই আৰু প্ৰয়োজনীয় কি গুণ থাকিব লাগে ভকতৰ গাত মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় ভকতৰ জীৱা গুণ থাকিবে লাগয় ভকতৰ গাত আৰু কি গুণ থাকিব লাগে শুনা ক্ষমাশীল সমদুম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ব ভকতৰ আচয়নিয়ম এই 5টা সদ্গুণ থাকিব লাগিব দেই ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম এই 5টা সদ্গুণ আমাৰ গাত থাকিব লাগিব পঞ্চতত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস এই 5টা তত্ত্ব থকা সকলেহে ধৰ্ম কি বস্তু নামৰ মহিমা কি বুজি পাব আনে বুজি নাপায় গতিকে কৈছে নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আমি যদি ভাগৱতৰ এই কথা নাজানি আমি কেৱল ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগ এইবিলাকত মান সন্মানৰ ওপৰতে যদি আমি জীৱনটো আগুৱাই নিওঁ তেতিয়া আমাৰ জীৱটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে যিবোৰ লগত নিব নোৱাৰা ধন সম্পত্তিৰ কাৰণে যদি আমি গৈ থাকোঁ মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি পৰিদৃশ্যমান জগতখনত যিবিলাক চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ চব আজি আছে কালিলৈ নাই চব মিছা কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে
আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে আমাৰ সমাজত এতিয়া দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধনৰ পিছত দৌৰি আছে। মান সন্মান ধন ঐশ্বৰ্য সম্পত্তি পিছত দৌৰি আছে। যদি আমি জীৱনটো যদি অকল লগত নিব নোৱাৰা ধনৰ প্ৰতি গৈ থাকোঁ, আমাৰ জীৱটোৰ অৱস্থা কি হ'ব? আমাক বেদত কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ অভিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। গতিকে আমি লগত নিব নোৱাৰা ধন সম্পত্তি বাসনাত যদি গৈ থাকোঁ, বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। আমি 84 নৰক অতিবাহিত কৰি মানুহ জন্ম পাইছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মানে উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞানশূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্মধাৰণ কৰিছোঁ। এই 84 জনী অতিবাহিত তথৌ মনুষ্যত প্ৰাপ্য তথ কৰ্মাণি সাধয়েৎ। তাৰপিছতে সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। যে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে যদি আমি ভাগৱতৰ কাষলৈ আহোঁ, আমাৰ জীৱই পৰম গতি পাব। যদি নাহোঁ ঘূৰি থাকিব লাগিব। মনত ৰাখিব দেই, মানে শিক্ষা বিদ্যা ঐশ্বৰ্যই আমাৰ জীৱক গতি দিব নোৱাৰে। গতিকে ভক্তি বিনা এইবোৰ চব মিছা বুলি কৈছে। গতিকে আমি উঠি অহা প্ৰজন্মক আজিৰ দৰে অনুষ্ঠানত আপোনালোকে মানে হাজৰিকা পৰিয়ালৰ দৰে আজি যাওঁতে প্ৰত্যেকেই মনতে ভাবি যাব দেই, যে ময়ো ল'ৰা ছোৱালীক এটা জন্মদিন ভাগৱত একাধ্যায় পাঠ কৰি মানে মই উদযাপন কৰিম। পশ্চিমীয়া সংস্কৃতিত যদি কোনোবাই পাতি আছে, আজিৰ পৰা এৰিবলৈ যত্ন কৰিব দেই। পশ্চিমীয়া সংস্কৃতি কোনটো? বেলুন ফুলাই, কেক বনাই, ল'ৰাটোৰ নাম বা ছোৱালীজনীৰ নাম তাতে লিখি, জ্বলা মমডাল ফু মাৰি কটাৰীয়ে কাটি আকৌ তাকে খাবলৈ দিয়া যিটো অপসংস্কৃতি, সেইটো আপোনালোকে এৰিবলৈ যত্ন কৰক। মৰা মানুহক শ্ৰদ্ধাঞ্জলি জনালেও আমি চাকি ধূপ বন্তি জ্বলাই লওঁ, কিন্তু জীয়া মানুহৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন পাতোঁতে আকৌ জ্বলা মমডাল ফু মাৰি নুমাই লওঁ, আৰু তেওঁৰ নামত লিখা কেকটোক তেওঁকে কাটি আকৌ খাবলৈ দিওঁ। এইবিলাক এৰিব লাগিব দেই। শংকৰদেৱে কৈছে জন্মদিন পাতা, মৃত্যুৰ দিনহে পাতিব নালাগে, কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু সংস্কাৰ আছে। আমি যদি ভাগৱত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত যদি নিজাববীয়াকৈ পঢ়িব শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথাটো। এইটো কেৱল মাত্ৰ বিশ্বাসে ল'ব লাগিব দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহুত দূৰ। আপুনি যদি যুক্তি তৰ্কলৈ আহে, আপোনাৰ মানে ভগৱান বহুত দূৰলৈ আঁতৰি যাব। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ আনে। মনত ৰাখিব দেই। আপোনালোকক প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা প্ৰতিভা দিছে, কিন্তু আপোনালোকৰ প্ৰতিভাটোক আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দাৰ্শনিকৰ মতে, আৰু মানে বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা আপুনি দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব, আৰু দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আপোনাক দিয়া প্ৰতিভাটোৱে আপোনাক বচাব।